আচ্ছা 17 মেত যেটো এটা অনাহত এটা ঘটনা সৃষ্টি হল তাৰ বিএন সিং পেট্ৰল ডিপুত তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এজন প্ৰাক্তন ছাত্ৰ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই সুচুৱাই ন্যায়ালয়লৈ যোৱা আমাৰ পৰিলক্ষিত হল কিন্তু তাৰ তদ্ৰুপ কিন্তু কাৰণ যেহেতু দুই পক্ষৰ মাজত সংঘাত হৈছিল তনু সাহি বুলা যুৱতীগৰাকীয়ে অসমীয়াৰ স্বাভিমান আঘাত নকৰি খুব বেয়া ধৰণে গালিগালাজ কৰিলে কিন্তু আৰক্ষী প্ৰশাসনে কোনো এটা ব্যৱস্থা নললে গতিকে আমি ভাবিছো আমাৰ আস্থা আৰু বিশ্বাস আছে আৰক্ষী প্ৰশাসনৰ ওপৰত আমি আজি অসমীয়া মহিলা মঞ্চৰ লগতে আমি 10টা বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠন আমি তনু সাহিক গ্ৰেপ্তাৰৰ কাৰণে আমি এখন এজাহাৰ দিছো আৰু অহা 3 দিনৰ ভিতৰত যদি তেখেতক গ্ৰেপ্তাৰ নকৰে আৰু আমি তিনটা আমি দাবী জনাইছো এই সমূহ গোটেই এই বিক্ষিপ্ত ঘটনাটোৰ ওপৰত উচিত তদন্ত আমি বিচাৰিছো যে যদি 3 দিনৰ ভিতৰত তেখেতক গ্ৰেপ্তাৰ নকৰে আমি দুলীয়াজান বন্ধৰ আমি কাৰ্যসূচী হাতত লৈছো। আচ্ছা 17 মেত যেটো এটা অনাহত এটা ঘটনা সৃষ্টি হল তাৰ বিএন সিং পেট্ৰল ডিপুত তাৰ পৰিপ্ৰেক্ষিতত আমাৰ এজন প্ৰাক্তন ছাত্ৰ শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগাই সুচুৱাই ন্যায়ালয়লৈ যোৱা আমাৰ পৰিলক্ষিত হল কিন্তু তাৰ তদ্ৰুপ কিন্তু কাৰণ যেহেতু দুই পক্ষৰ মাজত সংঘাত হৈছিল তনু সাহি বুলা যুৱতীগৰাকীয়ে অসমীয়াৰ স্বাভিমান আঘাত নকৰি খুব বেয়া ধৰণে গালিগালাজ কৰিলে কিন্তু আৰক্ষী প্ৰশাসনে কোনো এটা ব্যৱস্থা নললে গতিকে আমি ভাবিছো আমাৰ আস্থা আৰু বিশ্বাস আছে আৰক্ষী প্ৰশাসনৰ ওপৰত আমি আজি অসমীয়া মহিলা মঞ্চৰ লগতে আমি 10টা বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠন আমি তনু সাহিক গ্ৰেপ্তাৰৰ কাৰণে আমি এখন এজাহাৰ দিছো আৰু অহা 3 দিনৰ ভিতৰত যদি তেখেতক গ্ৰেপ্তাৰ নকৰে আৰু আমি তিনটা আমি দাবী জনাইছো এই সমূহ গোটেই এই বিক্ষিপ্ত ঘটনাটোৰ ওপৰত উচিত তদন্ত আমি বিচাৰিছো যে যদি 3 দিনৰ ভিতৰত তেখেতক গ্ৰেপ্তাৰ নকৰে আমি দুলীয়াজান বন্ধৰ আমি কাৰ্যসূচী হাতত লৈছো।